আশা কৰো সকলো ভালে আছে। মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুদিন একো ৰেচিপি ভিডিঅ' দিয়া নাই, তাকে ভাবিলোঁ আজি আপোনালোকক এটা চিকেনৰ ৰেচিপিকে দিওঁ, যিটো অকণমান খাবলৈ হেল্ডিও হয় আৰু চিকেন সালাড বুলিও ক'ব পাৰে আপোনালোকে, আৰু একেবাৰে সিম্পল। বলকচোন চাওঁ কেনেকৈ বনাইছোঁ। যিসকল মানুহে ডায়েটত থাকে, ডায়েটতো এই সালাডটো খাব পাৰে। ধুনীয়াকৈ এনেকৈ চিকেনখিনি বইল কৰি লৈছোঁ, অকণমান পানীখিনিত নিমখ দি পেলাই। এয়া ধুনীয়াকৈ চিকেনখিনি মই পানীখিনিৰ পৰা চেকি উলিয়াই ল'লোঁ। পানীটো একেবাৰে টোক খাব দিব, যাতে পানী নাথাকে, একেবাৰে যাতে অকণমান ড্ৰাই হৈ যায়। যিখিনি মাংস অকণমান ডাঙৰ ডাঙৰ পিচ আছিলে, মই অকণমান সৰু কৰি লৈছোঁ, যাতে খাবলৈ ভাল হয়। আৰু যিহেতু চালাড বনাইছোঁ, পিচটো অকণমান সৰু হ'লে দেখিও ভাল লাগে। এয়া দেখিছেনে, ধুনীয়াকৈ মই সৰু সৰু টুকুৰা কৰি ল'লোঁ। আপোনালোকে বনলেছ চিকেনো ল'ব পাৰে। ধুনীয়াকৈ মই এনেকৈ কেৰাহী এটা গৰম কৰি লৈছোঁ। কেৰাহীটো যেতিয়া গৰম হ'ব, তাতে অকণমান বাটাৰ দিব। বাটাৰ দি কেৰাহীটো যাতে ধুনীয়াকৈ অকণমান তেলতেলীয়া নিচিনা হয়। তাৰপিছত যেতিয়া বাটাৰটো অকণমান মেল্ট হ'ব, ধুনীয়াকৈ চিকেনখিনি এনেকৈ দি পেলাই লৰাই দিব। জোখ অনুসৰি অকণমান নিমখ দি দিব। তাতে অকণমান টেষ্টৰ কাৰণে চিলি ফ্লেক্স দি দিছোঁ। শেষত এয়া এচামুচ জালুকৰ গুড়া ছটিয়াই দি ধুনীয়াকৈ লৰাই দিম। জালুকৰ গুড়াটো কিন্তু দিবলৈ নাপাহৰিব, সেইটোৱে হৈছে এই ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্টছ। জালুক আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল, আৰু লগতে এটা ধুনীয়া ফ্লেভাৰো লৈ আহে, যিটো বৰ এটা সুন্দৰ টেষ্ট আহে ৰেচিপিবোৰত। যিহেতু ৰেচিপিটো একেবাৰে ড্ৰাই হয়, আৰু চালাডবোৰ এনেও ড্ৰাই হয়, যদি আপোনালোকে বিচাৰে অকণমান গ্ৰেভি টাইপ কৰিবলৈ, অকণমান শ্লাইট, তেনেহ'লে আপোনালোকে একাপমান পানী দিব পাৰে। আৰু যদি ভাবে যে এনেকৈ ড্ৰাই কৰিয়ে খাব, তেনেহ'লে ধুনীয়াকৈ এনেকৈ ড্ৰাই কৰিও উপভোগ কৰিব পাৰিব। মই পিছে অকণমান পানী দিছোঁ, অকণমান শ্লাইট। শেষত আমাৰ ধনিয়া মাইনাকেইজনীক নিদিলে জানো আমাৰ ৰেচিপি কমপ্লিট হ'ব। সেইবাবে ধনিয়াও ধুনীয়াকৈ ওপৰত গাৰ্নিছ কৰি পেলাই আমাৰ ৰেচিপিটো ইয়াতেই কমপ্লিট কৰিলোঁ। গতিকেও আপোনালোকৰ প্ৰিয়জনক লগতে পৰিয়ালবৰ্গকো এনেকৈ এটা ৰেচিপি বনাই খুৱাবচোন।